নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আসাম জিঅ'গ্ৰাফী, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 এণ্ড গ্ৰেড 4, আসাম পুলিচ AB এণ্ড UB লগতে আসাম টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট আসাম জিঅ'গ্ৰাফীৰ কিছুমান MCQ টাইপ প্ৰশ্ন এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টোত থকা প্ৰশ্নবোৰ আলোচনা কৰিছোঁ। প্ৰশ্ন নম্বৰ 1, সূৰ্যৰ ওপৰৰ অংশৰ উত্তাপ কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6000 ডিগ্ৰী চেলচিয়াছ। সূৰ্যৰ ওপৰৰ অংশৰ উত্তাপ হৈছে 6000 ডিগ্ৰী চেলচিয়াছ। মনত ৰাখিব। প্ৰশ্ন নম্বৰ 2, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ কি? সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ হৈছে বুধ গ্ৰহ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। প্ৰশ্ন নম্বৰ 3, পুৱতি ভোটা তৰা বুলি কি গ্ৰহক কোৱা হয়? পুৱতি ভোটা তৰা বুলি শুক্ৰ গ্ৰহক কোৱা হয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। প্ৰশ্ন নম্বৰ 4, কিমান চনত গেলিওৱে দূৰবীণেৰে প্ৰথম চন্দ্ৰ পৰ্যবেক্ষণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1609 চনত। প্ৰশ্ন নম্বৰ 5, চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানৱ কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নীল আৰ্মষ্ট্ৰং। প্ৰশ্ন নম্বৰ 6, পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 7, সৌৰজগতৰ বৃহত্তম গ্ৰহ কি? সৌৰজগতৰ বৃহত্তম গ্ৰহ হৈছে বৃহস্পতি। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। প্ৰশ্ন নম্বৰ 8, মংগল গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 687 দিন। মনত ৰাখিব। প্ৰশ্ন নম্বৰ 9, কিমান চনলৈ প্লুটো গ্ৰহটোক সৌৰজগতৰ নৱম গ্ৰহ হিচাপে জনা গৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2006 চনলৈ। মনত ৰাখিব 2006 চনলৈ প্লুটোক নৱম গ্ৰহ হিচাপে জনা গৈছিল। প্ৰশ্ন নম্বৰ 10, পৃথিৱীৰ আনুমানিক বয়স কিমান নিযুত বছৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 4500 নিযুত বছৰ। প্ৰশ্ন নম্বৰ 11, ইউৰেনাছ গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 49,700 কিলোমিটাৰ। প্ৰশ্ন নম্বৰ 12, শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান? শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা হৈছে 30। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। প্ৰশ্ন নম্বৰ 13, কোনটো গ্ৰহৰ আঙুঠিৰ সৌন্দৰ্য বেছি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শনি গ্ৰহৰ। শনি গ্ৰহৰ আঙুঠিৰ সৌন্দৰ্য বেছি। প্ৰশ্ন নম্বৰ 14, বৃহস্পতি গ্ৰহৰ আয়তন কিমান গুণ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1317 গুণ। প্ৰশ্ন নম্বৰ 15, সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ কি? সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহটো হৈছে শনি গ্ৰহ। মনত ৰাখিব। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। প্ৰশ্ন নম্বৰ 16, সূৰ্যৰ বয়স কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 500 কোটি বছৰ। প্ৰশ্ন নম্বৰ 17, সূৰ্য এটা কি? সূৰ্য এটা নক্ষত্ৰ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। প্ৰশ্ন নম্বৰ 18, শনি গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 29 বছৰ সময় লাগে। প্ৰশ্ন নম্বৰ 19, শনি গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1,20,500 কিলোমিটাৰ। প্ৰশ্ন নম্বৰ 20,
মঙ্গল গ্ৰহৰ উপগ্ৰহৰ সংখ্যা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2টা প্ৰশ্ন নম্বৰ 21 বাষ্পীয় আৱৰণ থকা এনে এটা পদাৰ্থপিণ্ডসমূহক কি বলা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধূমকেতু প্ৰশ্ন নম্বৰ 22 গ্ৰহবোৰৰ নিজা কি নাই গ্ৰহবোৰৰ নিজা পোহৰ নাই গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰশ্ন নম্বৰ 23 চন্দ্ৰটো পৃথিৱীৰ এটা কি চন্দ্ৰটো পৃথিৱীৰ এটা উপগ্ৰহ আৰু পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটো হৈছে চন্দ্ৰ গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰশ্ন নম্বৰ 24 অসমৰ দৰং জিলাখন ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অসমৰ দৰং জিলাখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত প্ৰশ্ন নম্বৰ 25 গুৱাহাটী মহানগৰখন কিমান উত্তৰ অক্ষাংশত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইজ কাৰেক্ট এনসাৰ প্ৰশ্ন নম্বৰ 26 বিষুৱ ৰেখাৰ মান কিমান অক্ষাংশ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইজ কাৰেক্ট এনসাৰ প্ৰশ্ন নম্বৰ 27 মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 0 ডিগ্ৰী প্ৰশ্ন নম্বৰ 28 শীতমণ্ডলৰ অৱস্থান কি অঞ্চলত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেৰু অঞ্চলত প্ৰশ্ন নম্বৰ 29 বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইজ কাৰেক্ট এনসাৰ প্ৰশ্ন নম্বৰ 30 1 ডিগ্ৰীৰ অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা কিমান শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 360 ডাল প্ৰশ্ন নম্বৰ 31 কৰ্কট ক্ৰান্তি অক্ষৰেখাৰ অক্ষাংশ কিমান শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইজ কাৰেক্ট এনসাৰ প্ৰশ্ন নম্বৰ 32 প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক কি বোলে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অক্ষাংশ প্ৰশ্ন নম্বৰ 33 কোনো এটা বস্তুৰ দেখা ৰূপটোক কি বোলে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আকৃতি প্ৰশ্ন নম্বৰ 34 পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা ৰেখাডালক কি বোলে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মেৰুদণ্ড প্ৰশ্ন নম্বৰ 35 মেৰুদণ্ডডালে সংযোগ কৰা ওপৰৰ পিনে থকা বিন্দুটোক কি বোলে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰ মেৰু বা সুমেৰু প্ৰশ্ন নম্বৰ 36 অসমৰ ধুবুৰী চহৰৰ অক্ষাংশ কিমান শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 26 ডিগ্ৰী উত্তৰ অক্ষাংশ প্ৰশ্ন নম্বৰ 37 অসমৰ ধুবুৰী চহৰৰ দ্ৰাঘিমাংশ কিমান শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 90 ডিগ্ৰী পূব দ্ৰাঘিমাংশ প্ৰশ্ন নম্বৰ 38 গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ওপৰৰ ফালে প্ৰশ্ন নম্বৰ 39 কুমেৰু বৃত্তৰ অক্ষাংশ কিমান শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইজ কাৰেক্ট এনসাৰ প্ৰশ্ন নম্বৰ 40 পৃথিৱীৰ উপৰিভাগত সোঁমাজেৰে পূবা পশ্চিমাকৈ কল্পনা কৰা ৰেখাডালক কি বোলে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিষুৱ ৰেখা প্ৰশ্ন নম্বৰ 41 কোনো এটা বস্তুৱে আগুৰি থকা ঠাইৰ পৰিমাণক কি বোলে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আকাৰ প্ৰশ্ন নম্বৰ 42 সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা অত্যধিক হোৱা অঞ্চলত মানুহৰ গাৰ বৰণ কেনেকুৱা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলা প্ৰশ্ন নম্বৰ 43 মকৰ ক্ৰান্তি অক্ষৰেখাৰ অক্ষাংশ কিমান শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰশ্ন নম্বৰ 44 পৃথিৱীয়ে কিহৰ পৰা
পোহৰ আৰু তাপ পায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সূৰ্যৰ পৰা প্ৰশ্ন নম্বৰ 45 পৃথিৱীয়ে নিজ কক্ষপথৰে সূৰ্যৰ চাৰিওফালে ঘূৰা যি গতি তাক কি বোলে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পৰিভ্ৰমণ বা বাৰ্ষিক গতি প্ৰশ্ন নম্বৰ 46 পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰিবলৈ কিমান সময় লাগে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 24 ঘণ্টা প্ৰশ্ন নম্বৰ 47 পৃথিৱীৰ গতি কেইটা পৃথিৱীৰ গতি দুটা মনত ৰাখিবা আৰ্নিক গতি আৰু বাহ্যিক গতি শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইজ কাৰেক্ট এনসাৰ প্ৰশ্ন নম্বৰ 48 পৃথিৱীৰ বাৰ্ষিক গতিৰ সময় কিমান শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 365 দিন আৰু প্ৰায় 6 ঘণ্টা প্ৰশ্ন নম্বৰ 49 পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত কি সলনি হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঋতু প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদিহে নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব প্ৰশ্ন নম্বৰ 50 কিমান তাৰিখে সূৰ্যৰ ৰশ্মি বিষুৱৰ ওপৰত লম্বভাৱে পৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 23 ছেপ্টেম্বৰ ধন্যবাদ